নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ এপ্ৰিল মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান ঘৰুৱা কামৰ পৰা হঠাতে আঁতৰি যাব পাৰে। পৰিয়ালৰ কাৰোবাৰ সৈতে সুসম্পৰ্ক বৃদ্ধি হ'ব পাৰে, যাৰ ফলত সমস্যা হ'ব পাৰে। যদি আপুনি ধৈৰ্য সহকাৰে কাম নকৰে, সমস্যাটো গুৰুতৰ হ'ব পাৰে আৰু বিষয়টো আদালতত উপনীত হ'ব পাৰে। আপুনি শিশুৰ বিশেষ আশাবাদী হ'ব আৰু তেওঁলোকৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। যদি আপুনি সন্তান জন্ম দিব বিচাৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ পত্নীৰ পৰা এটা ভাল চিহ্ন পাব, যি তেওঁলোকক দুয়োকে সুখী কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাক ভাল চকুৰে চাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি এটা কাম কৰে আৰু ইয়াক সলনি কৰাৰ কথা ভাবি আছে, তেন্তে বন্ধ কৰক, কিয়নো বছৰটোৰ এই মাহটো ইয়াৰ বাবে বিশেষ শুভ নহয়। গতিকে এই মাহত আপোনাৰ পুৰণি চাকৰিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক আৰু অলপ অপেক্ষা কৰক। চৰকাৰী বিষয়াসকলে এওঁলোকৰ উচ্চ বিষয়াসকলৰ সৈতে বিশেষ কথা পাতি থাকোঁতে সাৱধান হোৱা উচিত, কিয়নো এই মাহটো আপোনাৰ বাবে ইমান শুভ নহয়। যদি আপুনি এজন ব্যৱসায়ী হয়, তেন্তে মাহটোৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু বহুতো ভাল সুযোগো হাতত আহিব। কিন্তু যদি আপুনি মনোযোগ নিদিয়ে, তেন্তে ই লাভ আৰু লোকচানলৈ পৰিৱৰ্তন হ'ব। মাহৰ দ্বিতীয় সপ্তাহত ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'ব, কিয়নো আপোনাৰ এজন গ্ৰাহকে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কলেজত আছে, আপুনি বিশেষভাৱে এটা প্ৰকল্পত আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ বিষয়ে হতাশাত বিশেষ ভয় নাথাকিব। এজন বন্ধুৰ সৈতেও বিভেদ হ'ব পাৰে, যিয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীসকলে নিজৰ বাবে কিবা এটা নতুন কৰাৰ কথা ভাবিব, কিন্তু সোনকালে সফলতা অৰ্জন কৰা নহ'ব। যদি আপুনি চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি অধ্যয়ন বিশেষ কম আগ্ৰহ দেখা যাব আৰু অন্যান্য কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। যদি আপুনি পৰীক্ষা এটাৰ ফলাফল ভালদৰে পাবলৈ অপেক্ষা কৰি আছে, তেন্তে ইয়াত অধিক সময় লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ বিবাহ হৈ গৈছে, তেন্তে এই মাহত আপোনাৰ পত্নীয়ে আপোনাৰ পৰিয়ালৰ পৰিকল্পনাৰ বাবে আপোনাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব। তেওঁলোকৰ কথা বতৰাই আপোনাক সুখী কৰিব, কিন্তু ক'ৰবাত আপুনি সন্দেহত থাকিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু ঘৰত এইটো নাজানে, তেনেহ'লে এই মাহত কোনোবাই ইয়াৰ বিষয়ে বিশেষভাৱে তথ্য পাব পাৰে। অৱশ্যে ই আপোনাৰ ভৱিষ্যতৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি নিজৰ বাবে এটা সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহত কাৰোবাৰ সৈতে এক ইতিবাচক কথোপকথনৰ আৰম্ভ হ'ব, কিন্তু ই বিকশিত হ'ব নোৱাৰিব। এনে পৰিস্থিতিত সকলোবোৰ আগতীয়াকৈ ভাগ বতৰা নকৰিব আৰু সম্পৰ্কবোৰক সময় নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ মেৰুদণ্ড বা ভৰিৰ আঁঠুত বিষৰ সমস্যা হ'ব পাৰে, যি দীঘলীয়া সময়ৰ বাবে থাকিব। ইয়াৰ বাবে যদি আপুনি ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱাৰ অভ্যাস কৰে, তেন্তে খুবেই ভাল হ'ব। মাহটোৰ মাজভাগত কিবা এটা বিষয়ে আপোনাক মনত আমনি কৰিব পাৰে, কিন্তু সোনকালে ইয়াৰ সমাধানো হ'ব। অন্যথা আপুনি বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। সেইবাবে খাদ্য পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে সম্পূৰ্ণ যত্ন ল'ব লাগিব।
আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।